everyone, Assalamualaikum. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ভালে থাকিব কাৰণ মোৰ ৰেচিপি ভিডিঅ' হওক ব্লগক আপোনালোকে চাই থাকিব লাগিব তাৰ বাবে আৰু আজি বনাব লৈছোঁ মই গোচৰ চিঙৰা বিফ চামোচা আৰু কেনেদৰে বনালোঁ গোটেইখিনি আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম আৰু তাৰ বাবে এতিয়া মই বৰ্তমান ইয়াত গোটেইখিনি লৈ থৈছোঁ আৰু চিঙৰাৰ বন্ধাৰ পৰা লৈ কিনি সকলোখিনি মই আপোনালোকক দেখাই যাম মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে মই চামোচাৰ ষ্টাফিংখিনি ৰেডি কৰি ল'লোঁ আৰু তাত মই মিলাইছোঁ গৰু গোচ আৰু গৰু গোচখিনি একেবাৰে কিমা কৰি লৈছোঁ আৰু লগতে মিলাই দিছোঁ 3-4টামান আলু যাতে অলপ টেষ্ট সোৱাদ হওক খাবলৈ আৰু এইখিনি মই আগতীয়াকৈ মানে কিমাখিনি ৰেডি কৰি ল'লোঁ কাৰণ ঠাণ্ডাও হ'ব লাগে সেইবাবে আৰু মই তেতিয়া ভিডিঅ'টো কৰিব পৰা নাছিলোঁ তাৰ বাবে এতিয়া মই ইয়াত কি দিছিলোঁ সেইখিনি আপোনালোকক জনাই দিছোঁ তো মই ইয়াত আদা নহৰুৰ পেষ্ট ইউজ কৰিছিলোঁ আৰু পিঁয়াজ মই 3টা একেবাৰে সৰু সৰুকৈ বটি লৈছিলোঁ আৰু ইয়াত মিট মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ অলপমান আৰু জলকীয়া নিজৰ সোৱাদ অনুসৰি জ্বলা যিমান খাব পাৰে সেই সিমানটো মই ইউজ কৰিছিলোঁ তাতকৈ বেছি আৰু একো ইউজ কৰা নাছিলোঁ চ' আৰু কেইটামান এইফালে মই ইয়াত চিঙৰা বনাই বান্ধি থৈছোঁ এইখিনি আৰু যিহেতু এইফালে মই ৰেডি কৰি থৈছিলোঁ এইফালে কেইটামান মই বেলি থৈছোঁ চাওক এয়া মই ৰেডি কৰি থৈছোঁ আৰু এইখিনি কেইটামান আছে এইখিনি বেলিব আছে চ' আহক আপোনালোকক মই দেখাওঁ এতিয়া চিঙৰাটো মই কেনেকৈ বান্ধি মেলি বনালোঁ সেইফালে এতিয়া এটা এইদৰে বেলি থোৱা টুকুৰা লৈ ল'ম আৰু তাক মই লেফ্ট হেণ্ডৰ মোৰ বাওঁ হাতৰ আঙুলিটোৰ ফালে এইদৰে মুকুটাম আৰু এইফালৰটো এইফালে এইদৰে মুকুটাই এইফালে প্ৰেছ কৰি দিম দুইফালে এয়া আৰু এইদৰে আমাৰ পকেট ৰেডি হৈ গ'ল এয়া আৰু এইফালে এখন সৰু চামুচৰ সহায়ত ষ্টাফিংখিনি ভৰাই যাম ষ্টাফিংখিনি ইমান বেছিও ভৰাই নিদিব যাতে মানে চিঙৰাৰ যোনটো এই লেয়াৰবোৰ আছে এই চাইডে যে আমি বন্ধ কৰিছোঁ এইটো যাতে খোল খাই যায় ইমান বেছিও নহয় কমকৈ ভৰাব আৰু এই চাইডৰ পৰা ৰাইট হেণ্ডৰ চাইডৰ পৰা প্ৰেছ কৰি লেফ্ট হেণ্ডৰ চাইডৰ পৰা এইদৰে বন্ধ কৰি দিম আৰু এইদৰে অলপ প্ৰেছ কৰি কিনি আমাৰ চামোচা ৰেডি এয়া দেখিলেনে একেবাৰে ইজিদৰে বনালোঁ একেবাৰে সহজ হয় বনোৱাটো মই আৰু এটা আপোনালোকক কৰি দেখাইছোঁ এয়া লেফ্ট হেণ্ডৰ যোনটো থাম্ব ফিংগাৰ হয় আমাৰ সেই ফিংগাৰটোৰ ফালে এইদৰে প্ৰেছ কৰিব এইদৰে মুকুটাই দিব আৰু ৰাইট হেণ্ডৰ এইটো এয়া দুই চাইডে অলপ অলপকৈ প্ৰেছ কৰিলোঁ বেছি বেছি নহয় এয়া আমাৰ পকেট ৰেডি ষ্টাফিং অলপ ভৰাই দিলোঁ আৰু ইয়াৰ ৰাইট হেণ্ডৰ চাইডৰ পৰা এইদৰে প্ৰেছ কৰক লেফ্ট হেণ্ডৰ ফালৰ পৰা এইদৰে কৰক আৰু ৰেডি দেখিলেনে একেবাৰে সহজত বনাইছোঁ এয়া একেবাৰে সহজ হৈছে আৰু এইদৰে গোটেইখিনিকে বনাই ল'ম
এখন সৰু কেৰাহীত মই ৰিফাইন তেল গৰম কৰি লৈছোঁ আৰু ৰিফাইন তেলখিনি মই মিডিয়াম হিটত মিডিয়াম মানে গৰম কৰি থৈছোঁ যাতে বেছি গৰম নহয়, নহ'লে আমাৰ চিঙৰাখিনি দিয়াৰ লগে লগে কালাৰ হৈ যাব আৰু ভিতৰটো নিসিজিব। চ' তাৰ বাবে মই ইয়াত কমকৈ গৰম কৰিছোঁ আৰু এতিয়া এটা এটাকৈ এইফালে এৰিছোঁ আৰু দেখিছে আপোনালোকে দেখিছে এয়া চাওক অলপ অলপকৈ বুৰবুৰণি ওলাইছে, যাতে ইমানটো বুৰবুৰণিতে আপোনালোকে মানে ইমানটো হিটতে গৰম কৰে তেলটো। এতিয়া এটা এটাকৈ গোটেইখিনি চিঙৰা যিমানটো কেৰাহীটো থাকে সিমানটোলৈকে এৰি দিম। চ' হে এভৰিৱান, এইফালে আমাৰ বিফ সমোচা ৰেডি। এয়া দেখিবলৈ কিমান ধুনীয়া হৈছে চাওক। কালাৰটো মই একদম কমকৈ কৰিছোঁ, কাৰণ বেছি কালাৰত যদি নমাওঁ নিমকিৰ দৰে হয়, বেছি কালাৰত নমালেই বেছিকৈ কালাৰ অভাৰ হৈ যায়। চ' তাৰ বাবে কম কালাৰতে নমাব লাগে। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে মোৰ চিঙৰাৰ ৰেচিপিটো কেনেকৈ পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰোঁ। চ' আজিলৈ বাই বাই, আল্লাহ হাফিজ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত, নতুন ব্লগত।